টিংখাঙত বিজেপিৰ যোগদান কাৰ্যসূচী মন্ত্ৰী বিমল বৰাৰ উপস্থিতিত কংগ্ৰেছ আছুৰ কেইবাগৰাকী সদস্যই যোগদান কৰে বিজেপি দলত। এই অনুষ্ঠানতে বিৰোধী দলক তীব্ৰ সমালোচনা কৰি যিসকল লোকে খিলঞ্জীয়াৰ অস্তিত্ব বিপন্নকাৰী শক্তিৰ সৈতে মিত্ৰতা কৰি চৰকাৰ গঠনৰ সপোন দেখিছে তেওঁলোকৰ পৰা ৰাইজ আঁতৰি আহিছে বুলি মন্তব্য কৰে মন্ত্ৰী বিমল বৰাই। আজি বিভিন্ন দলৰ নেতা কৰ্মীসকলে ব্যাপক ৰূপত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি সমৰ্থন ব্যক্ত কৰি তেখেতসকলে যোগদান কৰিছে। কংগ্ৰেছ দলৰ বহুকেইজন নেতা কৰ্মী আহিছে আজি আমাৰ মাজলৈ। ৰাইজৰ দল, জাতীয় পৰিষদ তথা প্ৰাক্তন বিভিন্ন জাতীয় সংগঠনৰ নেতৃবৰ্গ আজি আমাৰ মাজলৈ আহিছে। আমি সকলোকে আদৰণি জনাইছোঁ। মোদী ডাঙৰীয়াৰ নেতৃত্বত, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ভাৰতবৰ্ষ তথা অসমত যি উন্নয়নৰ গতি, অনিৰুদ্ধ গতি প্ৰবাহিত হৈছে, ইয়াৰ প্ৰতি আকৰ্ষিত হৈ এনেধৰণে প্ৰায় 5 শতাধিক বিভিন্ন দলৰ কাৰ্যকৰ্তাসকলে আহি আমাৰ মাজত জইন কৰাটোৱে আমাৰ মনত দুগুণে উৎসাহ বঢ়াইছে। মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ টিংখাং ব্লক কংগ্ৰেছ সমিতিৰ অন্যতম সাধাৰণ সম্পাদক আছিলোঁ। নিৰবিচ্ছিন্ন 2001 চনৰ পৰা 2025 বৰ্ষলৈকে কংগ্ৰেছৰ দলটোৰ লগত একাত্ম হৈ আছিলোঁ। এনে কোনো কথা নহয় যে নতুন ঘৰ এখন পাই পুৰণা ঘৰখনৰ আমি কুচ্ছা ৰটনাৰে পাৰ হৈ আহিছোঁ, তেনে নহয়। যে সমষ্টি সময় গতিশীল, সময়ৰ গতিত টিংখাং সমষ্টিয়ে